আমিতো মই জানাত 6 বজাত SIT-য়ে মোক সাক্ষাৎ কৰিব, মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ, আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিব। মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই, গতিকে ৰিপৰ্টটো পঢ়িব লাগিব। আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে, মই তেনেকুৱা চিনেমা কৰিব খোজা নাই। ৰিপৰ্টটো দিব, চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব। যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব, চৰকাৰ তেনেকৈ নচলে। চৰকাৰ গাম্ভীৰ্যতাৰে চলে, চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা, আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ, সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম। ইয়াতে আমি ৰিপৰ্ট এটা দিলে, মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ, তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ। এটা টক শ্ব' হ'ল গধূলি, প্ৰশান্ত ৰাজগুৰু বহি গ'ল, অমুক বহি গ'ল, এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই। এইটো এটা খুব চিৰিয়াছ ইনকুৱাৰী, দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা তদন্ত আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত। গতিকে ৰিপৰ্টটো দিব 6 বজাত, মই পঢ়িম। তাৰ পিছত যি ব্যৱস্থা, ৰিপৰ্টটো পঢ়াৰ পিছতহে মই গম পাম যে এই ৰিপৰ্টটোৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে।